হয় হিমাক্ষী চাওক আজি এই দুখ বেদনাৰ ভৰা এই 11টা দিন কাৰণ 11টা দিন জুবিনদাবিহীন অসমখন আচলতে সকলোৱে কল্পনা কৰিব পৰা নাছিল আৰু আজি যি আদ্যশ্ৰাদ্ধ সেই আদ্যশ্ৰাদ্ধ ৰীতি নীতিৰ মাজেৰে কাহিলীপাৰাৰ যি ঘৰ তেওঁ সেই কাহিলীপাৰা ঘৰত অনুষ্ঠিত কৰা হৈছে আৰু সকলোৱে আজিৰ দিনটোতো বিভিন্ন প্ৰান্তৰ পৰা অগণন তেওঁৰ অনুৰাগী আহিছে কেৱল মাত্ৰ যে ভাৰতৰে বা অসমৰে নহয় ৰাছিয়াৰ পৰাও কিছু সময় পূৰ্বে এগৰাকী জুবিনদাৰ অনুৰাগী আহিছে আৰু এয়াই আচলতে জুবিন গাৰ্গ আছিলে তেওঁৰ যিখিনি অনুৰাগী হওক বা তেওঁৰ যিখিনি কাম সেই কামে কেৱল দেশতে সীমাবদ্ধ নাছিল বিদেশলৈও তেওঁৰ যি আচলতে কাম সেই কাম প্ৰসাৰিত হৈছিল তাৰ প্ৰমাণ আজিৰ এই দিনকেইটাই আৰু চাওক ইতিমধ্যে আমি কৈছোঁ যে জুবিন গাৰ্গৰ যি ঘটনা সেই ঘটনাটোৰ তদন্ত ইতিমধ্যে চলি আছে কিছু সময় পূৰ্বে মোৰ সতীৰ্থ পুলকে ইতিমধ্যে কৈছে যে আজিও এই যিকেইগৰাকী আচলতে সন্দেহৰ আৱৰ্তত থকা লোক তেওঁলোকক জেৰা কৰি থকা হৈছে CID গতিকে এই কথাবিলাকো পোহৰলৈ আহিব লাহে লাহে কিন্তু আজিৰ দিনটোত জুবিনদাৰ যি কাহিলীপাৰা ঘৰখন সেই কাহিলীপাৰা ঘৰখনলৈ বিভিন্নজন লোক আহিছে মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাম সকলোৱে আহি অশ্ৰুসিক্ত নয়নেৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে তেওঁৰ একালৰ সতীৰ্থ সমান্তৰালকৈ তেওঁ অনুৰাগীসকল আহিছে মই অকণমান মানসদাৰ ওচৰলৈ আহিম দাদা জুবিনদাবিহীন 11টা দিন আৰু আজি আদ্যশ্ৰাদ্ধ আৰু জুবিনদাৰ আদ্যশ্ৰাদ্ধ শব্দটোৱে আচলতে বাক্যটোৱে নিমিলা আনফালে তেওঁৰ ন্যায়ো দাবী চলি আছে আপুনি তেওঁৰ খুব ভাল বন্ধু আছিল তেওঁ কি ক'ব বিচাৰিব এইটো আমাৰ ঘৰুৱা অনুষ্ঠান আমি আহিছোঁ আৰু 1 তাৰিখেতো যোৰহাটত হ'ব সম্ভৱ হ'লে তালৈও যাম তাৰ পাছতে তেখেতৰ যি এটা ছাছপিচিয়াছ ডিমাইজ সেইটোক লৈ গোটেই অসমৰ ৰাইজ পৰিয়ালবৰ্গ বা আমাৰ যিসকল বন্ধু আটাই সন্দিহান গতিকে তাৰ এটা বিচাৰ লাগিব ৰাইজে বিচাৰ দাবী কৰিছে আমিও এজাহাৰ দিছোঁ গতিকে লৈ তাৰ ওপৰত নজৰ ৰখা হ'ব বাকী কথাবোৰৰ পৰা মানে বেলেগ বেলেগ ধৰণৰ কথা ঢেৰ আহিব সেই আটাইবোৰ কথাৰ পৰা আঁতৰত থাকি মূল যিটো বিষয় সেই বিষয়টোতে আমি ষ্টিক থাকিম যে জুবিনদাৰ ন্যায় লাগে আৰু সেই কথাটোতে আৰম্ভ আৰু সেই কথাটোতে শেষ তাক লৈ আৰু বেলেগ কথাৰ অৱতাৰণা হ'ব নালাগে সকলোৱে নজৰত ৰাখিব আৰু চৰকাৰ মহাশক্তিমান গতিকে চৰকাৰে খুব সোনকালে দোষীক কৰায়ত্ব কৰি শাস্তিৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে 6 তাৰিখলৈকে সময় দিছে তেওঁলোকক তো মুখ্যমন্ত্ৰীৰ ভূমিকা বা বৰ্তমান আৰক্ষীৰ ভূমিকাটোৰ ওপৰত আপোনালোক সন্তুষ্ট নে সকলোতো চৰকাৰে খুলি নকয় কোৱা উচিতো নহয় গতিকে তেখেতে দিন এটা নিৰ্ধাৰণ কৰিছে যেতিয়া আমিও বাট চোৱা ভাল সেই দিনটো কিবা এটা চিন্তা কৰিয়ে নিৰ্ধাৰণ কৰিছে চাগে গতিকে 6 তাৰিখটোলৈকে বাট চোৱাটো আপত্তি নাই কিন্তু তাৰ মানেতো এইটো নহয় যে চৰকাৰে 6 তাৰিখটো পিছুৱাই গৈ থাকিব এইটো নহ'ব এবাৰলে সকলোৱে গ্ৰহণ কৰিব লাগিব আৰু তাৰ পিছত কিন্তু কথাটো বেলেগ হ'ব মই আপোনাৰ ওচৰলৈ অকণমান আহিব বিচাৰিম আপুনিও জুবিনদাৰ লগত বহু কাম কৰিছে বহু ওচৰৰ পৰা পাইছে শেষবাৰ কেতিয়াবা লগ পাইছিল নেকি কিবা কথা তেওঁ কৈছিল নেকি মনৰ কথা জুবিনদাৰ মানে যোৱা জুলাইৰ 27 তাৰিখে মোৰ বাৰ্থডেৰ দিনাখন মাজৰাতি আহিছিলে 4 ঘণ্টামান মোৰ লগত খুব আড্ডা মাৰি পেলাই ভাত পানী খাই পেলাই গুচি গ'ল কিন্তু মই একদম শেষবাৰৰ কাৰণে লগালগি হৈছোঁ যোৱা 2 ছেপ্টেম্বৰত ষ্টুডিঅ'ত এই কিবা গান ডাবিং চলি আছিলে সেয়াই শেষ লগ পোৱা আৰু মোৰ লগত অলপ শব্দৰ কথা বতৰা বেছিকৈ হৈছিল আচলতে শব্দৰ ভুল ভ্ৰান্তি সম্পৰ্কত মোৰ লগত কেতিয়াবা মাজনিশা 2-2:30 বজাতো সোধে মৃণাল এই এজনে গান লিখি আনিছে এই অমুক শব্দটো শুদ্ধ নে অশুদ্ধ মই যদি অশুদ্ধ বুলি ক'লোঁ শুদ্ধটো কি বোলে এইটো তেতিয়াহ'লে সেইটো গাই দিয়ে গতিকে সেইদিনাখনো মোক এটা কথাই ক'লে যে ৰৈ ৰৈ বিনালেৰ গানটোত মই নতুন যিটো ডাবিং কৰিলোঁ তাত ক্ৰন্দন বোলা শব্দটো মই ভুলতে স্পন্দন গাই দিলোঁ এইটো কাৰেকশ্যন কৰিব লাগিব মই এইটো আকৌ এবাৰ গাব লাগিব তেতিয়া মই ক'লোঁ শব্দৰ বিষয়ে মই কওঁ তাৰ লগত কথা পাতোঁ মই ক'লোঁ তেতিয়াহ'লে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে নহ'ব নিশা হ'লে হ্ৰস্বই হ'ব লাগে ইয়ে নহয় সি হাঁহিলে তই এইবিলাক কথা খুব এতিয়া নাপাহৰ ন যদি কাৰেকশ্যন কৰোঁ দুইটাই কাৰেকশ্যন কৰিলোঁ কৰিম দে তেনেকৈ কৈ পেলাই সেয়াই মোৰ লাষ্ট কথা পতা
2 ছেপ্টেম্বৰৰ ৰাতি মানে আল্টিমেটলি তেতিয়া 3 ছেপ্টেম্বৰ পৰি গৈছে আৰু ৰাতি 12:30 বজাত হয় নিশ্চিতভাৱে প্ৰস্তুতি সকলোৱে মানি ল'ব নোৱাৰা এটা বাস্তৱ এটা সত্য জুবিন গাৰ্গ আৰু নাই আৰু জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ কাহিলীপাৰাৰ তেওঁৰ বাসভৱনত এইদৰে অজস্ৰ লোকে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা পৰিলক্ষিত হৈছে